আপনার ঘর এতে না সব এখানে কমলার হেরি দাদা এই আমার তাতে খাই দিব লাগে ইমান ধুনীয়া এটা কাম হৈছে ন আমার বুথ প্রেসিডেন্ট দেখুন আসেন তাৰপিছত থাকিল মইনা সরকার আজি এমএলএ আকৌ গেলো পাওয়া নাছিল ওই পারলু মধ্যে আমি ধন্যবাদ আমার গৌতম স্যারে অসুবিধা আছে সুবিধা হল পেঞ্চন পুলিশ জন্য ভাল হব পড়া নাতি পুতি আছে তার কারণে ভাল হব গোটেইখিনি ভূমি সমস্যাটো বহুত দীর্ঘদিনীয়া সমস্যা গোটেই অসম বা ভিতৰত বহুত স্থায়ী লোক আছে বহুত খিলঞ্জীয়া মানুহ আছে বহুত পুৰণি মানুহ তেওঁলোকৰ নিজৰ নামত ভূমি নাই পট্টা নাই মাটিৰ বিভিন্ন কাৰণত খহনেই হওক বা অন্যান্য কাৰণত আজি আমাৰ মথনগুৰি সমষ্টিৰ বাৰাপেটা অঞ্চলৰ আমি 19 গৰাকী লোকক আমি ভূমিৰ পট্টা দিবলৈ সক্ষম হলো আজি আমি এই 19 গৰাকী লোকক ভূমিৰ পট্টা দি পেলাই নিজে অতি সুখী হৈছো আনন্দিত হৈছো আৰু আপোনালোকে জানে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিটিআৰ চৰকাৰে আমি একেলগে অসমৰ যেনেকৈ মিছন বসুমতী ঠিক তেনেকৈ বিটিআৰত মিছন বৈষ্ণৱতীৰ দ্বাৰা বহুত লাখ লাখ ভূমি সমস্যা সমাধান হৈছে সেটেলমেন্ট হৈছে এলটমেন্ট হৈছে ঠিক তেনেকৈ আমাৰ বিটিআৰতো মিছন বৈষ্ণৱতীৰ দ্বাৰা প্ৰায় 3 লাখ ভূমিৰ বিভিন্ন সমস্যা থকা ভূমিৰ সমস্যা সমাধান হৈছে আৰু আমাৰ বিটিআৰ চৰকাৰে আমাৰ যি ড্ৰোন সাৰ্ভে কৰি ৰিজাৰ্ভ ল্যান্ড পিজিআর ভিজিআর অকুপাইড ল্যান্ড সেইবোৰৰ তথ্য ধুনীয়াকৈ আমি ওলাবলৈ সক্ষম হৈছোঁ ইতিমধ্যে আমি প্ৰায় 16,000তকৈ বেছি পৰিয়ালক ল্যান্ড এলটমেন্ট দিবলৈ সক্ষম হৈছোঁ আৰু 5,000 লোকক আমি ল্যান্ড সেটেলমেন্ট দিবলৈ সক্ষম হৈছোঁ তেনেকৈ আজি আমাৰ সমষ্টিৰ 19টা পৰিয়ালক আমি স্থায়ীভাৱে ভূমিৰ পট্টা প্ৰদান কৰিলোঁ আমি সুখী এই লোকখিনি বহুত দৰিদ্ৰ লোক এওঁলোক বহুত পুৰণি মানুহ এওঁলোকৰ ককা আজো ককা ইয়াতে বসবাস কৰিছিলে এইটো অঞ্চলতে গতিকে এই মানুহখিনিক আজি ভূমি পট্টা প্ৰদান কৰিব পাৰি এই ভূমিটো কোনোবাৰ 1 বিঘা পাইছে কোনোবাই আধা বিঘা পাইছে তেনেকুৱা ধৰণৰ পৰিমাণ হিচাপে তেওঁলোকে আজি এই পাবলৈ সক্ষম হৈছে আৰু বহুতে আবেদন কৰিছে পট্টা পাবলৈ একাধিক্ৰমে সেইখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰি মোৰ কাৰণে এটা সফল মানে মানে কি এটা মানে মেজাৰ এটা প্যাৰামিটাৰ যে মই চেষ্টা কৰি এইখিনি কৰিব পাৰিছো আমাৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ সমষ্টিত তেনেকুৱা ভূমিহীন লোকৰ যিসকল নথি পত্ৰ আছে তেওঁলোককো আমি এই ভূমি পট্টা আমি দিবলৈ প্ৰচেষ্টা হাতত ৰাখিম দিয়াৰ কাৰণে ব্যৱস্থা চলি আছে তাতে কিছুমান ক্ৰাইটেৰিয়া আছে এতিয়া সেই ল্যান্ড এক্ট যিটো ল্যান্ড ৰেভিনিউ এক্ট সেইটো অসম চৰকাৰ বা ব্ৰিটিছ চৰকাৰৰ কাৰণে বেলেগ নহয় প্ৰায় একে এই ল্যান্ড এক্ট মতে কিছুমান ক্ৰাইটেৰিয়া থাকে সেই ক্ৰাইটেৰিয়া মতে এছটিৰ ক্ষেত্ৰত কিছু মানে ইজি হয় সহজ হয় জেনেৰেলৰ ক্ষেত্ৰত কিছু অসুবিধা হয় আৰু এই যিটো ল্যান্ড ৰেভিনিউ এক্ট এইটো পূৰ্বৰ পৰাই এইটো আগৰ পৰাই তেনেকৈ চলি আছে তথাপি আমাৰ চৰকাৰে প্ৰয়াস কৰি আছে জেনেৰেল মানুহখিনিকো সুবিধা কৰাৰ ব্যৱস্থা এটা কৰাৰ চিন্তা চলি আছে